সকলে অংশগ্ৰহণ কৰে যিহেতু ভূমি পবিত্ৰ হিচাপে গণ্য কৰে আৰু চৰ্মৰোগ নিৰাময়ৰ বাবে এই বিহু উদযাপন কৰে চৰ্মৰোগ নিৰাময়ৰ বাবে প্ৰত্যেকগৰাকী বৈষ্ণৱক এনেধৰণে বহাৰ পৰা উলিয়াই অনা হৈছে আৰু এনেধৰণে বোকাৰে লুকুৰি পুকুৰি হৈ তেওঁলোকে এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আচলতে বহাগ বিহু পহিলা বহাগৰ প্ৰথম দিনটোত এনেধৰণে সকলোৱে বিহু পালন কৰা হয়। জয়জয়তে আপোনালোকৰ জৰিয়তে আমিও সমূহ অসমবাসীলৈ আমাৰ ৰঙালী বিহু শুভেচ্ছা জনালোঁ। আমাৰ এইটো পৰম্পৰা শত প্ৰতিষ্ঠা কালৰ পৰা চলি আহিছে। পৰম্পৰা অনুসৰি আমাৰ এটা বিশ্বাস আছে, আমি বছৰৰ প্ৰথম দিনটোত যদি আমাৰ গাত বোকা লেপন কৰা হয়, আমাৰ শৰীৰৰ যিবিলাক চৰ্মৰোগবিলাক নাশ হয় বুলি আমি বিশ্বাস কৰোঁ। আৰু সেই পৰম্পৰা অনুসৰি আমি বোকা খেল খেলি আহিছোঁ। এয়া কেৱল আমাৰ বোকা খেল নহয়, এইটো আমাৰ পৰম্পৰা। ইয়াত আছে আমাৰ মৰম, চেনেহ, একতা আৰু ভাতৃত্ববোধ। আৰু এনেদৰে আমি সত্ৰ পৰম্পৰা ৰক্ষা কৰি আহিছোঁ আৰু ভৱিষ্যতলৈও ৰক্ষা কৰি যাম। আৰু আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীৰ ৰাইজক ৰঙালী বিহু শুভেচ্ছা জনালোঁ। ধন্যবাদ। আনন্দময় পৰিৱেশ এয়া আছে আউনীআটী সত্ৰৰ এক গৌৰৱ উজ্জ্বল দিন। যিহেতু আমি শত প্ৰতিষ্ঠা কালৰ পৰাই বোকা খেল আমি খুব আনন্দৰে উদযাপন কৰি আহিছোঁ। আৰু ইয়াৰ লগতে আমাৰ এটা লোকবিশ্বাস যে আমাৰ এই বোকা খেলৰ জৰিয়তে আমাৰ শৰীৰৰ যি চৰ্মৰোগ আছে সেই চৰ্মৰোগখিনি নাশ হয়। আৰু কেৱল সেয়া বুলি ক'লে ভুল হ'ব, ইয়াতে আমাৰ থাকে এক ভাতৃত্ববোধৰ আনন্দ। যিহেতু আপোনালোকে দেখিছে কণ কণ শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈকে আমি কেনেদৰে একেলগে আনন্দ কৰিছোঁ। গতিকে ইয়াৰ লগে লগে আমাৰ যি ভাতৃত্ববোধৰ এনাজৰী আছে, এই এনাজৰীডাল কিন্তু খুব কটকটীয়া হৈ পৰে। ধন্যবাদ। অতিব সুন্দৰ, যিহেতুকে এই আমাৰ বোকা খেলৰ দ্বাৰাই আমাৰ চৰ্মৰোগ নিৰাময় হয় আৰু সত্ৰৰ পৰম্পৰা ৰক্ষা কৰি আমি খেল খেলোৱা হয়। ইয়াত আমাৰ যুৱ বৈষ্ণৱসকল আৰু বালকসকল সকলোৱে আমি উপভোগ কৰোঁ।